বেলতলা সাৰ্ভেত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জনপ্ৰিয় অভিনেতা লোহাৰ ৰডেৰে উপৰ্যুপৰি আক্ৰমণ অভিনেতা ভাৰ্গৱ দাসক নিজ বাসগৃহৰ সন্মুখতে আক্ৰমণৰ বলি হ'ল ভাৰ্গৱ এখন বাহনত অহা দুজনকৈ দুৰ্বৃত্তই আক্ৰমণ কৰে অভিনেতাগৰাকী ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল ভাৰ্গৱ দাসৰ ক্ৰমান ভয়াৱহতাৰ দিশে গতি কৰিছে নিখাৰ মহানগৰীত দুৰ্বৃত্তৰ টিঘিলিখিলনিয়ে এতিয়া চিন্তাৰ সৃষ্টি কৰিছে প্ৰতিগৰাকী মহানাগৰিকৰ মনত নম্ৰতা বৰাৰ ঘটনা চাঞ্চল্য মাৰ নাযাওঁতে পুনৰ 4 জুনৰ নিশা সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা এবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ভাৰ্গৱ দাস বেলতলা সাৰ্ভেত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় জনপ্ৰিয় অভিনেতাগৰাকী 4 জুনৰ নিশা অভিনেতাগৰাকীৰ ঘৰৰ সন্মুখতে এখন বাহনত অহা দুৰ্বৃত্তই লোহাৰ ৰডেৰে মূৰত আৰু পিঠিত প্ৰহাৰ কৰে ভাৰ্গৱক আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ভাৰ্গৱৰ মূৰত পৰিছে ইতিমধ্যে 5টাকৈ চিলাই বাহনখন তীব্ৰ বেগত চলাই অহাৰ বাবে অচিনাক্ত লোকজনক কম স্পীডত বাহন চলাবলৈ কৈছিল অভিনেতা ভাৰ্গৱ দাসে যাৰ পিছতে দুয়োগৰাকী লিপ্ত হয় তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পিছতে দুৰ্বৃত্তই প্ৰহাৰ কৰে ভাৰ্গৱক ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভাৰ্গৱে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া আনতে গাড়ী এখন মাৰুতি ইকো ডাৰ্ক গ্ৰে ৰঙৰ দুজন মানুহ আছিল তাতে গাড়ীখন প্ৰশান্তি পথত মোৰ বাইলেনটোৰ ঘৰৰ কাষৰ বাইলেনটোৰ নাম প্ৰশান্তি পথ এফালেদি মই সোমাওঁতে গাড়ীখন খুব স্পীডত সোমাই পেলাই অলমষ্ট মোক খুন্দিয়াব লৈছিলে তেতিয়া মই যেতিয়া ক'লোঁ মই ৰখি দিলোঁ তেতিয়া গাড়ীখন গ্লাছখন নমাই পেলাই কৈছে যে মোকে বিচাৰি আছিলে আৰু বৰ মানে অশ্লীল কিবা কিবি তেওঁ ভাষাত কথা ক'লে তেতিয়া মই ক'লোঁ যে মই 1 মিনিট ৰ'ব ইমানে যদি কাৰণ আছে মই পোৱালিটোত থৈ আহোঁ তো আহি পেলাই মই ওলাই অহাৰ পিছত তেওঁ সেই জেগাত নাই তেওঁ পলালে তেনেকুৱা ধৰণৰ হ'ল তাৰপিছত আকৌ মোক বিচাৰি আহোঁতে অলপমান আমাৰ মাজত অলপ হাতাপায়ো হৈছে নোহোৱা নহয় এনেকুৱা সেইবুলি আৰু মই এচৰ বছৰহে কিবা এটা এনেকৈ হাত উঠাইছিলোঁ কিন্তু এনেকৈতো মানে এনেকুৱা পৰ্যায়লৈ যাব বুলি ভবা নাই নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম